আমালোকৰ মেট্ৰিক পৰীক্ষা ইতিমধ্যে কিন্তু শেষ হৈ গৈছে। এতিয়া আমাৰ অপেক্ষা ৰিজাল্টৰ। ৰিজাল্ট কেতিয়া দিব? ৰিজাল্টৰ অপেক্ষাত সকলোৱে বহি আছা। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। সৰ্বপ্ৰথম মই আলোচনা কৰিম ইয়াৰ আগৰবাৰ কোন সময়ত ৰিজাল্ট দিছিল। ইয়াৰ আগৰবাৰ যেতিয়া ৰিজাল্ট দিছিল তেতিয়া ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম চলি আছিল। গতিকে এইবাৰ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম কেতিয়া? এপ্ৰিল মাহত। তো ধৰি লোৱা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ 2024 বৰ্ষৰ ৰিজাল্টটো এপ্ৰিল মাহতে দিব। কাৰণ ইয়াৰ আগৰবাৰ যেনেকুৱা কৰি দিছে কোনো ধৰণৰ খবৰ নাই, ইনফৰমেশ্যন নাই, একেবাৰে হুটকে কৈ দিলে আজি ৰিজাল্ট দিব। এনেকৈয়ে এইবাৰো ৰিজাল্ট দিয়া হ'ব। গতিকে বি কেয়াৰফুল। তোমালোকৰ অহা মাহত ৰিজাল্ট দিব পাৰে। 99% চান্স আছে তোমালোকৰ এপ্ৰিল মাহত ৰিজাল্ট দিয়াৰ। কাৰণ এপ্ৰিল মাহতে ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম শেষ হ'ব। তাৰপিছত এডমিশ্যন আৰম্ভ হ'ব। এডমিশ্যন আৰম্ভ হৈ তোমালোকৰ ফাৰ্ষ্ট ইয়েৰৰ পঢ়াটো আৰম্ভ হ'ব। আৰু এপ্ৰিল মাহতে চৰকাৰী ধৰণে এটা প্ৰতিটো ক্লাছৰ শেষ মাহ। সেইকাৰণে এপ্ৰিল মাহত ৰিজাল্ট দিয়াৰ বহুত পচিবিলিটি আছে। গতিকে এপ্ৰিল মাহত দিব ৰিজাল্ট তোমালোকৰ, ঠিক আছে? এপ্ৰিল মাহত সকলোৱে মনত ৰাখে এপ্ৰিল মাহত। মোৰ বিবেচনাত এপ্ৰিল মাহত, কাৰণ মই অলপমান আগতে কৈ দিলোঁ যে ইয়াৰ আগৰবাৰ ৰিজাল্ট দিয়া হৈছিল তেতিয়া আমালোকৰ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম চলি আছিল। তো এইবাৰৰ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম এপ্ৰিল মাহত, মাৰ্চত আৰম্ভ হ'ব, এপ্ৰিলত শেষ হ'বগৈ। তো এপ্ৰিলত যেতিয়া শেষ হ'ব 2-3 দিনৰ ভিতৰত বা পৰীক্ষা চলাকালীনে তোমালোকৰ ৰিজাল্টটো দি দিব পাৰে, ঠিক আছে? এইবাৰ সোনকালে দিব ৰিজাল্ট। কাৰণটো হ'ব লাগিছে এই কাৰণে। এতিয়া দেখা যিসমূহ ক্লাছ 9ত আছে সেইসমূহ ছাত্ৰ ছাত্ৰী কিন্তু 10ত উঠিব। আৰু যিবোৰ ফাৰ্ষ্ট ইয়েৰত আছে সেইবোৰ কিন্তু ছেকেণ্ড ইয়েৰত উঠিব। ছেকেণ্ড ইয়েৰত উঠি গ'লে ফাৰ্ষ্ট ইয়েৰ ক্লাছটো একেবাৰে ফাঁকা ৰৈ থাকিব। গতিকে তেওঁলোকৰ বাবে বেছি দেৰি নকৰিব। এইবাৰ এনেতো অ'মাৰশ্বিপ আছে, অ'মাৰশ্বিপ কম্পিউটাৰত ঢুকাই দিব, ফটাফট হৈ যাব দেখা। ইমান সময় নালাগে এইবাৰ। সেইকাৰণে এই মাহতে ৰিজাল্ট দিব। পৰেৰ মাহত আমাৰ পিছৰ মাহটোত অৰ্থাৎ এপ্ৰিল মাহত ৰিজাল্ট দিয়াৰ বহুত চান্স আছে। তো সকলোৱে বি কেয়াৰফুল। মই আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টটো বহুত ভালে হ'ব, ঠিক আছে? তো ইমান টেনশ্যন কৰাৰ প্ৰয়োজন নাই। মই তোমালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, অহা মাহত ৰিজাল্ট দিব পাৰে। বহুত চান্স আছে, কাৰণ হাই ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ইয়েৰত যিটো পৰীক্ষা ফাইনেল এক্সাম সেইটো এপ্ৰিল মাহত শেষ হ'ব, ঠিক আছে? এপ্ৰিল মাহৰ 12 তাৰিখে শেষ হ'ব। তো তোমালোকৰ ধৰি লোৱা এপ্ৰিলৰ 5 পৰা 10 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দিব পাৰে, ঠিক আছে? এইবাৰো আগৰ নিচিনাই হ'ব, কোনো ধৰণৰ ইনফৰমেশ্যন নাথাকিব। একেবাৰে হঠাৎকৈ কৈ দিব যে আজি ৰিজাল্ট দিয়া হ'ব, ঠিক আছে?